নমস্কাৰ, আজি আপোনালোকৰ কাৰণে দুযোৰ হেভি ষ্টেবল কটনৰ যোৰা লৈ আহিছোঁ আৰু কাপোৰকেইযোৰ বিৰাটেই বেছি মৰম লগা হয়। আৰু প্ৰথমযোৰ দেখাইছোঁ চাওক, ব্ৰাউন কালাৰত, য'ত ৰেড আৰু য়েল্লোত কাম কৰা থাকিব। এইখন হৈছে চাদৰখন। চাদৰখনত আপোনালোকে গোটেই ফুল পাই যাব আৰু এইটো এটা ডাঙৰ পাৰি যাব, য'ত ৰেড আৰু য়েল্লোত কাম কৰা থাকিব বকেট ডিজাইনত। আৰু গোটেই চাদৰখনতে একদম ফুল আছে। আপোনালোকে বিৰাট বেছি ভাল পাব কাপোৰযোৰ পিন্ধি। আৰু এইটো হৈছে চাদৰৰ চাইড পাৰিটো, ইমান বেছি মৰম লাগিছে। পাটৰ ডিজাইনত আছে চাদৰৰ চাইড পাৰি, গোটেই ৰেড কালাৰত কাম কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখন আপোনালোকে আঁঠুলৈকে ডিজাইন পাই যাব। মেখেলাখনতো এটা ডাঙৰকৈ পাৰি যাব বকেট ডিজাইনত আৰু সৰু সৰুকৈ এনেকৈ আঁঠুলৈকে ফুল থাকিব। আৰু কালাৰটোৰ লগতে কাপোৰযোৰ বিৰাট বেছি মৰম লগা হয়, একদম হেভি টাইপ। আপোনালোকে পিন্ধি বিৰাট বেছি ভাল পাব। এইটো হৈছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো সৰু এটা পাটৰ ডিজাইনত পাৰি যাব। আৰু এই কাপোৰকেইযোৰ একদম হেভি ষ্টেবল কটন হয়, সেইকাৰণে আপোনালোকে সকলো ঠাইতে পিন্ধি যাবলৈ ভাল পাব আৰু বিৰাট বেছি মৰম লগা হয় কাপোৰকেইযোৰ। লগতে কালাৰ কম্বিনেশ্যনটো বিৰাট বেছি ধুনীয়া। আমাৰ মা বস্ত্ৰালয়ত মিক্স পাট, চেমি পাট এইবোৰৰ উপৰিও ষ্টেবল কটন, কেঁচা পাট কটন সকলো কাপোৰে এভেইলেবল আছে। গতিকে আমাক কণ্টেক্ট কৰিব যি কাপোৰে লাগে। আৰু আপোনালোকে যদি ৰেডি টু ৱেৰ কৰিব বিচাৰে তেনেহ'লে ৰেডি টু ৱেৰ কৰিব পাৰিব। তাৰ কাৰণে আমাক মেছেজ কৰিব, কিয়নো যিহেতু পূজাৰ কাৰণে বেছি দিন নাই, সেইকাৰণে আমি ৰেডি টু ৱেৰ কৰিও আপোনালোকক কাপোৰ দিব পাৰিম। আৰু এই কাপোৰকেইযোৰ আপোনালোকে পূজা হওক বা সকলোতে পিন্ধি যাবৰ কাৰণে বিৰাট বেছি ভাল পাব। একদম কমফৰ্টেবল ফিল হৈ থাকিব, একদম ছফ্ট হয়, কোৱালিটি একদম বিৰাট বেছি ধুনীয়া। আৰু ইয়াৰ নেক্সটযোৰ দেখাইছোঁ চাওক। নেক্সটযোৰ আহিব অলপ ব্লু টাইপ বা পাৰ্পল টাইপ, তেনেকুৱা এটা কম্বিনেশ্যনৰ কালাৰ, য'ত ৰেড আৰু য়েল্লোতে কাম কৰা। এইখন হৈছে এটা চাদৰখন। চাদৰখন তেনেদৰে বকেট ডিজাইনত এটা ডাঙৰ পাৰি যাব ৰেড আৰু য়েল্লোৰ, আৰু গোটেই গাটোতে আপোনালোকে ৰেড আৰু য়েল্লো তেনেদৰে ফুল পাব। আৰু এইটো হৈছে তাৰ চাদৰৰ চাইড পাৰিটো, পাটৰ ডিজাইনত য়েল্লো কালাৰত থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনত আপোনালোকে আঁঠুলৈকে ডিজাইন পাই যাব ৰেড আৰু য়েল্লোত। আৰু এইটো হৈছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো য়েল্লো কালাৰত এনেদৰে সৰু সৰু পাত থাকিব। বিৰাটেই বেছি ধুনীয়া হয় কাপোৰখিনি। আৰু এই ষ্টেবল কাপোৰকেইযোৰ একদম আপোনালোকে প্ৰিমিয়াম কোৱালিটি পাব। যদিহে এই কাপোৰ দুযোৰ আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ মা বস্ত্ৰালয়ত সোনকালে যোগাযোগ কৰিব, কিয়নো এতিয়া দুৰ্গা পূজা যিহেতু আহি আছে, সেইকাৰণে আমাৰ মা বস্ত্ৰালয়ত অফাৰ চলি আছে। আৰু এই কাপোৰ দুযোৰ আমি দিছোঁ মাত্ৰ 1450 টকাত। গতিকে সোনকালে যোগাযোগ কৰিব। আৰু আপোনালোকে যদি ৰেডি টু ৱেৰ কৰিব বিচাৰে তেনেহ'লে আমাক মেছেজ কৰিব, আমি আপোনালোকৰ ৰেডি টু ৱেৰ কৰি পঠাই দিম। যিহেতু দুৰ্গা পূজালৈ বেছি দিন নাই, গতিকে আপোনালোকে সোনকালে কণ্টেক্ট কৰিব। ধন্যবাদ।